নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছিলে আচলতে NSMৰ ফালৰ পৰা আহিছিলে। ইয়াৰ লাষ্ট ডেটটো আপোনালোকক মই দেখাই দিছোঁ। লাষ্ট ডেটটো হৈছে 15 মাৰ্চ 2024লৈকে আছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। ইয়াতে যদি চাই তেতিয়াহ'লে NSMৰ ফালৰ পৰা আহিছে। ইয়াতে পোষ্ট আছে 15টা আছে। এনালিষ্ট লেবৰেটৰী এটেণ্ডেণ্টৰ পোষ্ট হয় 15টা আছে। নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা আহিছে। কোৱালিফিকেশ্যন 12 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদন ষ্টাৰ্ট হৈছিলে 5 মাৰ্চ 2024ৰ পৰা 15 মাৰ্চ 2024লৈকে আছে। সোনকালে আবেদন কৰি ল'ব। এতিয়া মই এবাৰ দেখাই দিছোঁ। এনালিষ্টৰ কাৰণে 10টা পোষ্ট আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই তেতিয়াহ'লে এনালিষ্টৰ কাৰণে লাগিব গ্ৰেজুৱেট ইন ফাৰ্মাচী বা পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ফাৰ্মাচিউটিকেল ছায়েন্সৰ পৰা কৰা হ'ব লাগিব উইথ 60% মাৰ্কছ থাকিব লাগিব। আৰু ইয়াতে উল্লেখ কৰা আছে যে এটলিষ্ট 5 year এক্সপিৰিয়েঞ্চ ইন টেষ্টিং অফ ড্ৰাগ আৰু কেণ্ডিডেট হেভিং নলেজ ইন GLP, ICH, ISO, NABL গাইডেন্স উইল বি গিভেন প্ৰিফাৰেঞ্চ। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চটো বেছিকৈ দিব। তাৰপিছত আহিলে ইয়াতে এজ লিমিটটো যদি চাই তেতিয়াহ'লে 21 to 38 yearsলৈকে আবেদন কৰিব পাৰিব। দৰমহা 30,000 টকাকৈ পাব, 30,000 পাৰ মান্থ। 2 নম্বৰত যোনটো পোষ্ট আছে সেইটো হৈছে লেবৰেটৰী এটেণ্ডেণ্ট, 10টা পোষ্ট আছে। ইয়াতে কেণ্ডিডেটটো আচলতে 12 পাছ হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। প্ৰিফাৰেঞ্চ দিব যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইন টেষ্টিং লেবৰেটৰীৰ পৰা যদি এক্সপিৰিয়েঞ্চ থকা হয় তেতিয়াহ'লে প্ৰিফাৰেঞ্চটো বেছিকৈ দিব। 21 to 38 yearsলৈকে আবেদন কৰিব পাৰিব। 21 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াতে যদি চাই তেতিয়াহ'লে দৰমহা 18,000 টকাকৈ পাব, 18,000 পাৰ মান্থ দৰমহা পাব। অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, লগতে সকলোখিনি ডেছক্ৰিপশ্যনত দিয়া থাকিব। যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট এইটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাতে ক্লিক কৰি পেলাই অনলাইন আবেদন কৰি ল'ব পাৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে।